না আমি দেখিছোঁ যে নিৰ্বাচনৰ পিছত যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলাল একাংশ বিশেষকৈ মানে দলৰ কথাটো বেলেগ ৰাজনীতি দল বা হেৰিয়ে ৰাজনীতি কৰিব কিন্তু সমাজখনত বা জাতিটোৰ কথাৰ ক্ষেত্ৰত আমি সচেতন সেইকাৰণে আমি দেখি দিছোঁ যে কিছুমান ব্যক্তি আৰু কিছুমান সাংবাদিক মাধ্যমেও আৰু কিছুমান ছ'চিয়েল মিডিয়াটো এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলোৱা হ'ল যে গোটেই MLA বিলাক তাৰমানে কংগ্ৰেছৰ মিয়া সেই বস্তুটো আমাৰ মানে গৰিয়ামৰীয়া ডিচিৰ এই ক্ষেত্ৰত ক'ব লগা আছে মানে এনেকুৱা এটা পৰিৱেশ হৈছে কালি মানে মই মুখটো চিনি নাপায় মোৰ নাম নুৰুল হক মই যদি ক'ৰবাত এটা সৰু ইনচিডেণ্ট হ'ল নুৰুল হক নামটো দেখি মুকু মিয়া কৈ দিব নেকি তেনেকুৱা এটা ভয় হৈছে গতিকে সেই কথাটোকে আমি ক'ব বিচাৰিছোঁ যেতিয়া কংগ্ৰেছৰ কোনে কংগ্ৰেছ কৰে কোনে বিজেপি কৰে বেলেগ কথা কিন্তু কংগ্ৰেছত ৰেকিবুদ্দিন আহমেদ তেওঁতো গুৱাহাটীৰ লোকেল ল'ৰা তেওঁ কেনেকৈ মিয়া হ'ব সুভান চৰকাৰ দেশী মানুহ গৌৰীপুৰৰ পৰা জিকিছে ঠিক ঠিক আমিনুল ইছলাম লস্কৰ বৰাক ভেলীৰ পৰা জিকিছে বিজেপিৰ দিনত ডেপুটি স্পীকাৰ আছিল তেনেকৈ বৰাক ভেলীৰ যিখিনি মানে MLA এইখিনি চিলতীয়া হয় এইখিনি তাৰে ইণ্ডিজিনিয়াছ মানুহ গতিকে এই গোটেই কথাটো এটা এনেকুৱা ধৰণৰ পৰিৱেশ এটা ৰচনা কৰা হৈছে যে মানে যিটো মানে ধৰ্মটো ইছলাম হোৱাৰ লগে লগে তেওঁলোকক মিয়া বুলি অভিহিত কৰি পেলাই সাবটেজ কৰিব বিচৰা হৈছে এইটো সমাজখনৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে ক্ষতিকাৰক আমি কোৱা নাই মিয়াক মিয়া বুলি কওক মিয়াক মিয়া বুলি কোৱাত আমি আপত্তি কৰা নাই কিন্তু ৰেকিবুদ্দিন আহমেদকো মিয়া বুলি ক'ব কালি মুকু কাবাকো এই বিজেপিৰ ডেপুটি স্পীকাৰ আমিনুল ইছলাম লস্কৰকো মিয়া বুলি ক'ব গৌৰীপুৰৰ MLAটোকো মিয়া বুলি আঙুলি লোৱা হৈছে এই কথাবিলাকে আমাৰ স্বাভিমানত লাগিছে এইবিলাকত আমি দুখ পাইছোঁ গতিকে বিষয়টো হ'ল কি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এই মনোভাৱটো একাংশ সাংবাদিককৰ্মীয়ে আৰু একাংশ ব্যক্তি আৰু যিসকলে ছ'চিয়েল মিডিয়াত এটা পৰিৱেশ ৰচনা কৰা হৈছে মানে সাম্প্ৰদায়িকভাৱে গোটেই অসমীয়া মুছলমানকো সাঙুৰি পেলাই এটা মিয়া মানে গোটেই মুছলমানক মিয়া বুলি কৰা এটা যিটো চক্ৰান্ত ষড়যন্ত্ৰ কৰা হৈছে মানে ফেচবুকত কিবা এটা যদি এগেইনষ্টত লিখা হয় লগে লগে মিয়া বুলি তাত ফেচবুকত তেওঁক মানে আক্ৰমণ কৰা হয় এই কাৰ্যবিলাকে কিন্তু ভৱিষ্যতৰ দিনত অসমীয়া সমাজখন ক্ষতি কৰিব আৰু ইতিমধ্যে ক্ষতি হৈছে যিটো ছ'চিয়েল ফেব্ৰিক আমি ইয়াত UP বিহাৰৰ পৰা অসম UP বিহাৰৰ নিচিনা ৰাজনীতি অসমত সাম্প্ৰদায়িক ৰাজনীতি চলা নাই যদিও বিজেপি চৰকাৰ আছে এতিয়াও আমাৰ সমাজখনত আমি নামঘৰটোকো আমি সমানে শ্ৰদ্ধা কৰোঁ মন্দিৰ মছজিদটোকো সমানে শ্ৰদ্ধা কৰোঁ আমাৰ সামাজিক পৰিকাঠামোটো বেলেগ দেশত প্ৰদেশতকৈ আমাৰ বেলেগ গতিকে আজি এনেকুৱা ধৰণৰ কটা কাণ্ডবিলাকে যেতিয়া অগ্ৰাধিকাৰ পাব তেতিয়া অসমৰ সমাজ জীৱনত বহুত ক্ষতি হ'ব আৰু ভৱিষ্যতৰ দিনত আমি ভাবোঁ এই বস্তুবিলাকে যদি আমি এতিয়া যদি আমি সচেতন হৈ পেলাই বিৰোধিতা নকৰোঁ এইবিলাকৰ বিৰুদ্ধে মাত নামাতোঁ তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ সমাজখন সাম্প্ৰদায়িক হ'ব ৰেডিকেলাইজ কৰা হ'ব গোটেই সমাজৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট হোৱাৰ আশংকা আছে সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়া আমি এইটোও দাবী জনাইছোঁ যে বিৰোধী হওক বা চৰকাৰে হওক খিলঞ্জীয়া অগ্ৰাধিকাৰ পাব লাগিব বিৰোধী দলপতিও খিলঞ্জীয়া হওক এই ধৰ্মৰ কথা নাই গতিকে আমি মিয়াক কেতিয়াও সমৰ্থন কৰা নাই কিন্তু খিলঞ্জীয়া এটাকো মিয়া বুলি ক'ব খিলঞ্জীয়া এটাকো জেহাদী মৌলবাদী বুলি তাক সাবটেজ কৰা হ'ব এই কথাটো আমি মানি ল'ব নোৱাৰোঁ এইটো আমাৰ গৰিমাত আঘাত লাগিছে আমাৰ স্বাভিমানত লাগিছে ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কুৰবানীক লৈ যিবিলাক কথা কৈছে এইবিলাক আমি সমৰ্থন কৰিছোঁ তেনেকুৱা কথাবিলাকে সমাজখন গঢ়িব তেওঁ বিভিন্ন জেগাত অসমীয়া মুছলমানৰ গৌৰৱৰ কথা কৈছে সমাজ সংস্কৃতিৰ কথা কৈছে এইবিলাকে আমাক ভাল লাগিছে মনটোত কিন্তু একাংশ মানে পাৱত গজা ব্যক্তি কিছুমানে আৰু কিছুমান মানে বাতৰি পৰিৱেশন কৰোঁতে তেনেকুৱা ধৰণৰ যাতে বাতৰি পৰিৱেশন নকৰে সেই কথাবিলাকৰ প্ৰতি দৃষ্টিগোচৰ ৰখা হয় যে মানে কোন গৰিয়া কোন মৰিয়া অলপ চাই চিতি কৰা হয় এই কথাবিলাক কিন্তু আমি গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ পৰা আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ আৰু ভৱিষ্যতৰ দিনত এই কৰ্ম ষড়যন্ত্ৰৰ পৰা এইসকল ব্যক্তিক আমি বিৰত থকাৰ বাবে আহ্বান জনাইছোঁ হয় আচলতে মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰাৰ আগতে আমাৰ যি অসমৰ থলুৱা ইছলাম ধৰ্মীসকল বা তেনেকৈ বিভিন্ন দল সংগঠনৰ পৰা আগতীয়াকৈ গৈছে যে যাতে অন্যান্য ধৰ্মাৱলম্বী লোকৰ
মনত আঘাত পোৱা কাম যাতে নহয়। যেনেকৈ আজি আমাৰ অসমত যিহেতুকে বা ভাৰতবৰ্ষত যিহেতুকে গৰুটো অধিক সহজলভ্য আছিলে, যাৰ বাবে গৰু কুৰবানী হৈ আছিলে। যেতিয়া দেখিছে যে এই কথাখিনিক লৈ বহুতো বিতৰ্কৰ সৃষ্টি হৈছে আৰু বহুতে ইয়াত আপত্তি জনাইছে অন্যান্য ধৰ্মাৱলম্বীসকল। অসমৰ থলুৱা ইছলাম ধৰ্মীসকল যিহেতুকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বসবাস কৰি আছে, আমিও তেতিয়া অনুভৱ কৰি আমি সদৌ অসম গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আগতীয়াকৈ কৈছিলোঁ যে কুৰবানীটো অকল গৰু বুলিয়ে কুৰবানী নহয়, আচলতে 4-5টা জন্তু তেনেকৈ অসমত দিব পৰা আছে। ভেড়াই হওক, ছাগলীয়ে হওক বা উটে আদিও আনি দিছিলে তেনেকৈ, বা মহে হওক। গতিকে দিব পৰা ব্যৱস্থা আছে যিহেতুকে যে আমি গৰুটো বাদ দি বাকী কুৰবানী দিলে আমাৰ কোনো অসুবিধা নাই। সমাজ ব্যৱস্থাত নাই, যি পৰম্পৰাগতে চলি আছে, আমাৰ শান্তি সম্প্ৰীতিত কোনো ব্যাঘাত নজন্মে বা অন্যান্য ধৰ্মাৱলম্বীসকলৰো মনত কোনো বেয়া নালাগে। গতিকে এইখিনি কথাক লৈ আমি আগতীয়াকৈ স্পষ্ট কৰি দিছিলোঁ সদৌ অসম গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদে যে এইবাৰ আমি গৰুক বাদ দি অন্যান্য জীৱ যি আছে আমি সেইটো কুৰবানীৰ কাৰণে ব্যৱস্থা কৰিব লাগে। যে এইখিনি কথা আমি আগতীয়াকৈ কৈছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যি এই কথাখিনিৰ শলাগ লৈছে বা মুখ্যমন্ত্ৰীয়ে যি এই কথাখিনি তেওঁ যি পৰামৰ্শ দিছে বা SOP এতিয়ালৈকে অহা নাই, বা যিখন কেটেল এক্ট আছে সেই অনুযায়ী আমি আগৰ পৰাই এই নীতি নিয়মখিনি মানি আহিছিলোঁ। গতিকে এইবাৰ আমি দেখিছোঁ যে যিটো আমাৰ সন্মুখত বকৰি ঈদ, আচলতে ঈদ-উল আজহা, এই ঈদ-উল আজহাত নিশ্চিতভাৱে অসমত যিটো বিচাৰিছে ৰাইজে সেই পক্ষতে সকলোৱে সহমত প্ৰকাশ কৰিছে আৰু তেনেদৰে আগবাঢ়ি যাব। নিশ্চিতভাৱে কুৰবানীত কোনো এইবাৰ আমাৰ কোনো বেমেজালি হ'ব নালাগে। কুৰবানীৰ কথাটো আমি অতদিনে আজি আমি গৰিয়ামূৰীয়া ডিচিৰ 800 বছৰীয়া ইতিহাস, 800 বছৰে এই প্ৰক্ৰিয়াটো চলি আহিছে। যেনেকৈ বলি বিধান প্ৰক্ৰিয়াটো চলি আহে, কুৰবানীটো একচুৱেলি কুৰবানী মানে বলি। অসম কুৰবানীটো মানে উৰ্দু ভাষা আৰু তাৰে অসমীয়া অৰ্থটো হ'ল বলি। যেনেকৈ বলি দিয়া হয় ঠিক তেনেকৈ কুৰবানী দিয়া হয়। কথাটো হৈছে কি, এতিয়া সেই বস্তুটো জন্তুক লৈ এটা বিতৰ্ক হৈছে। গতিকে এই বস্তুটো আগৰ পৰা চলি আহিছে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট জ্ঞান থকা ব্যক্তিজন, তেওঁ জানে, আগতেও তেওঁ এই বস্তুটো হেণ্ডেল কৰিছে, কেনেকৈ হেণ্ডেল কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ বক্তব্য ৰাখিছে এই বক্তব্যত আমাৰ মানুহখিনিয়ে সকাহ পাইছে আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্পষ্টভাৱে নীতি নিয়মখিনি সদৰি কৰি দিলে চৰকাৰৰ ফালৰ পৰা আমাৰ মানুহে আৰু সুবিধা পাব। গতিকে ইয়াত জন্তুৰ কথা নাই, কি জন্তু কেনেকৈ দিব সেই কথাটো চৰকাৰখনে নিশ্চয় জানিব। ইতিমধ্যে বিভিন্ন DC লেভেলত মিটিং হৈছে। আমি ভাবোঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে DC লেভেলত মিটিং এখন কৰিব লাগে, কৰি পেলাই এই বস্তুটো যিটো এটা মানুহৰ মনত এটা ভয় শংকা হৈ আছে কিছুমান মানুহৰ মাজত, সেই ভয় শংকাটো আঁতৰাই দিব লাগে। এইখিনি আমি চৰকাৰক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।